দৰিদ্ৰতা যে সেই সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰিলে বদলা অঞ্চলৰ নুৰ আমিনে সদ্যগত হাইস্কুল শিক্ষান্তত 91% নম্বৰ পাই এই অঞ্চলটোলৈ গৌৰৱ কৰি আনিছে। মই বৰ্তমান ডিবি নিউজৰ পৰা উপস্থিত হৈছোঁ নুৰ আমিনৰ ঘৰত আৰু মোৰ সহযোগীকে প্ৰথমে দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ যে তেওঁৰ পৰিয়াল আছে স্কুলৰ শিক্ষকসকল আছে আৰু তেওঁৰ বাসগৃহক প্ৰথমতে মই দৃশ্যখিনি দেখাবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত মই পোনে সিহঁতৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই প্ৰথমে নুৰ আমিনৰ লগত কথা পাতিবলৈ যত্ন কৰিম। কি ক'বা তোমাৰ এই সফলতাৰ আঁৰত কোন আৰু কেনেকুৱা অনুভৱ আজি? এই সফলতাৰ কাৰণে মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু এই সুখী মই অকলে কৰা নাই, মোৰ হাৰ্ড ৱৰ্কৰ কাৰণে হোৱা নাই আৰু যথেষ্ট শিক্ষকসকল মা দেউতাৰ পৰা যথেষ্ট সহায় পাইছোঁ। তেনে ক্ষেত্ৰত তেওঁলোকক স্কুলৰ পৰা শিক্ষকসকলৰ পৰা কেনেকুৱা মানে সঁহাৰি পাইছা? স্কুলৰ পৰা ভালেই সঁহাৰি পাইছোঁ। ছাৰ বাইদেউসকলে ভালকৈ মনোযোগেৰে পঢ়াইছে আৰু নিজে দায়িত্ববান হৈ মোক পঢ়াইছে। আৰু কি ক'বা সেই শিক্ষকসকলক? কি ক'বা সেই শিক্ষকসকলক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে মোৰ কাৰণে যথেষ্ট কষ্ট কৰি এই অৱস্থাত উপনাইছে। সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যয়ন কেনেকৈ কৰিছিলা? অধ্যয়ন মানে মই প্ৰথমৰ পৰাই নৰ্মেল ৱৰ্ক কৰিছোঁ আৰু নৰ্মেল ষ্টাডি কৰিছিলোঁ। এক্সামৰ আগত একেবাৰে 2 মাহ 3 মাহ একেবাৰে 12 ঘণ্টা 13 ঘণ্টা সিমান পঢ়া নাছিলোঁ। প্ৰথমৰ পৰাই নৰ্মেলি ষ্টাডি কৰিছিলোঁ। তেনেকুৱাকৈ কি ক'বা তোমাৰ পৰৱৰ্তী যিবিলাক জেনেৰেশ্যন আহিব? পৰৱৰ্তী নেক্সট জেনেৰেশ্যনক মই এইটোও ক'ব বিচাৰোঁ যে তেওঁলোকে প্ৰথমৰ পৰাই নৰ্মেল ষ্টাডি কৰিলেই হ'ব। পৰীক্ষাৰ আগতেই ইমান পঢ়িলে বা টিউশ্যন লৈ ইমান কাম নিদিব আৰু প্ৰথমৰ পৰাই টিউশ্যন লোৱা নাই। পৰীক্ষাৰ আৰু বছৰৰ প্ৰথমৰ পৰাই আৰু লাহে লাহে পঢ়িব লাগিব। লাহে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা যিমান পাৰে পঢ়িবলেই হ'ল। কি কৰে তোমাৰ দেউতা? দেউতাই বিজনেছ কৰে, শুকান মাছৰ সৰু বিজনেছ। কষ্ট হৈছিল আৰু কেনেকুৱা কষ্ট হৈছিল? লাগতিয়াল বস্তুখিনি যোগান ধৰিছিল যদিও তেওঁলোকে মোক একো অভাৱ দিয়া নাছিল, কিন্তু তেওঁলোকৰ যথেষ্ট কষ্ট হৈছিল আৰু যোগান ধৰোঁতে। আৰু হয়, আপোনালোকে নুৰ আমিনৰ মুখৰ কথা শুনিলে। তেওঁ কেনেকৈ অধ্যয়ন কৰিছিল, তেওঁ কিমান হাৰ্ড ৱৰ্ক কৰিছিল, যাৰ ফলত আজি এই অৱস্থাত উপনীত হৈছে। মই তেখেতৰ দেউতা আছে, তেখেতৰ দেউতাৰ লগত অলপ কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব আপোনাৰ ল'ৰাৰ আজি এনেকুৱা সফলতাত কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? মোৰ ভালেই অনুভৱ হৈছে। মোৰ ল'ৰাটো ইমান পাৰ্চেণ্টেজ পাই কিনে পাছ কৰিছে, মোৰ অনুভৱ ভালেই লাগিছে। মোৰ যেতিয়া স্কুলত মই দিছিলোঁ ছাৰ বাইদেউবিলাক চবেই বহুত মোক ল'ৰাটোক ভাল পাই কিনে বহুত সেই আন্তৰিকতে ভাল পাই মোৰ ল'ৰাটোক লেখা পঢ়া কৰাইছে। আজি কি ক'ব সেইসকলক? যিসকল মোৰ ল'ৰাটো পঢ়াই কিনে ইমান ভাল ৰিজাল্ট কৰিছে তাক মোক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তাকো মই অনুৰোধ জনাইছোঁ যে আগতে দিন কটা যদি মোৰ ল'ৰাটো পঢ়িব পাৰে তাৰ জন্য আশীৰ্বাদ মই তাৰ সাথে যাচি কৰিছোঁ। এয়া নুৰ আমিনৰ দেউতাকৰ ভাষ্য শুনিলে আপোনালোকে। মই পুনৰ আকৌ নুৰ আমিনৰ ওচৰত যাবলৈ বিচাৰিম। ভৱিষ্যতত কি হোৱাৰ সপোন তোমাৰ? ভৱিষ্যতত নীট কোচিং কৰিম আৰু ডক্টৰ সপোন আছে। আৰু ডক্টৰ হৈ কি কৰিবা? ডক্টৰ হৈ দৰিদ্ৰ মানুহ আছে আৰু এইবিলাক যিহেতু ময়ো দৰিদ্ৰ ঘৰৰ ল'ৰা হিচাপে দৰিদ্ৰসকলক সহায় কৰাটো মোৰ কৰ্তব্যই হ'ব। হয়, আপোনালোকে তেওঁৰ ভাষ্য শুনিলে। মেধাৰ বলত তেওঁ উজলিছে আৰু যিহেতু তেওঁ দৰিদ্ৰ ঘৰৰ পৰা বিলংছ কৰিছে, গতিকে তেওঁ এগৰাকী ডক্টৰ হৈ দৰিদ্ৰ লোকসকলক সেৱা কৰাৰ কাৰণে যত্ন কৰিব। গতিকে তেওঁৰ আশা পূৰণ হওক। আমাৰ ডিবি নিউজৰ তৰফৰ পৰা তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ যিখন স্কুলত পঢ়িছিল সেই স্কুলৰ অনাৰ তথা অধ্যক্ষ আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব আপোনাৰ ষ্টুডেণ্ট আজি এনেকুৱা সফলতা অৰ্জন কৰিছে? মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু নিজকো আজি পৰিশ্ৰম কৰি কিবা এটা যে ফল পোৱা যায় সেই হিচাপত মোৰ আজি আনন্দত আত্মহাৰা হৈ পৰিছে।